যে যদি অসমত থাকি পেলাই যদি ব্যৱসায় কৰিব লাগে তেখেতে প্ৰথমতে প্ৰকৃত অসমীয়া হ'বলৈ শিকিব লাগিব। নহ'লে কিন্তু এনেকুৱা চাটা আমি বন্ধ কৰি দিয়া এক্সাম্পল ধেৰ আছে, ৰাইট? সংস্কাৰ লাগিব আপুনি ক'ব, নহ'লে তেখেতে আমাৰ চাটা আমি বন্ধ কৰি দিম। গাল ছিঙি দিম, তোৰ দাঁত ছিঙি দিম। পইচা ঘূৰাই দিয়ক, বস্তু নলওঁ আমি পইচা ঘূৰাই নিদিওঁ, তাৰপৰা আমি বস্তু একো কৰা নাই। ইয়াতে আছে দোকানৰ পৰা বাহিৰত নহ'ব। পইচাটো ঘূৰাই বাপেৰ চাকৰ নহয় ন, ওলাব সোমাব আপুনি অলপ ভালকে কথা কওক। কি ভালকে কিয় বেয়া ব্যৱহাৰ কৰিছে? আপোনাৰ কি এই আমাৰ নিচিনা ল'ৰা ন, ময়ো কাষ্টমাৰ। আজি তেওঁ কাষ্টমাৰ আপোনাক কিবা কৈছো নেকি? বেয়াকে কৈছে, আমাৰ ঘূৰাই দিয়ক বুলি কৈছে। বেয়া লাগে ন, আপুনি বেছি বেয়া পায়। বেছিকে কয় বেয়া লাগে, আমাৰ বেয়া লাগে। 320 টকা যিয়ে হওক, আপুনি ভালকে ধুনীয়াকে কৈছে, আপুনি ইমান বেয়া ব্যৱহাৰ কিয় কৰিছে? কোনে ভালকে কৈছে? তেওঁ কিমান ধুনীয়াকে তেওঁক বুজাই আছে, আপুনি কিয় কোৱা নাই? সি মোক শিকাব আছে আপুনি মালকিন নালাগে, নালাগে সেইটো কথা বাদ দিয়ক। যাওক। নহয় নহয়, সেইটো কথা নক'ব। নকওঁ। ভালকে দোকানী কি ভালকে ক'ব লাগে? 320 টকা আছে, 320 টকা দিব লাগে। ভালকে কৈ দিয়ক না, কি ভালকে আমি কৈছো কিবা এটা কমাই দিছো। আপুনি ধুনীয়াকে কওক যে নাই নোৱাৰি, কিবা নোৱাৰো বুলি কৈছো। তেনেকে নাপায়। এইটো জু-ৰোড তিনিআলিত এখন দোকান আছে, মিয়ান মঞ্চ ওচৰতে এখন মিৰি নামৰ এখন যিখন আপোনাৰ হাৰ্ডৱেৰ, এইখনতে আমাৰ জ্যোতিমালা বুঢ়াগোহাঁইক আৰু তেখেতৰ হ'বলগীয়া স্বামীক খুব বেয়াকৈ মাৰধৰ কৰিছে বস্তু কিনিবলৈ আহোঁতে। এই বিহাৰী মুছলমান ইয়াৰ মালিক হয়, গতিকে বিল আছিল অসম আহি ইয়াত আমি উপস্থিত হৈছোঁ। আপুনি আগৰপৰা গম পায়, এইটো ঘটনা প্ৰথম নহয়, আগতে এনেকুৱা ঘটনা ঘটিছে। আপুনি জানে এইটো আমাৰ অসমীয়া ল'ৰাটাক মাৰিছে। আৰু এইবাৰ জ্যোতিমালা বুলি কোৱা যিগৰাকী তেখেত ছিংগাৰ হয়, হা, তেখেত এগৰাকী শিল্পী, ৰাইট? তেওঁৰ নিচিনা এগৰাকী শিল্পীক মানে অভদ্ৰ আচৰণ কৰাৰ উপৰিও তেওঁ হ'বলগীয়া স্বামীক আপোনাৰ লাঠিয়ে মাৰিছে। এটা কথা তেওঁ স্পষ্টকৈ ক'ব যে যদি অসমত থাকি পেলাই যদি ব্যৱসায় কৰিব লাগে তেখেতে প্ৰথমতে প্ৰকৃত অসমীয়া হ'বলৈ শিকিব লাগিব। নহ'লে কিন্তু এনেকুৱা চাটা আমি বন্ধ কৰি দিয়া এক্সাম্পল ধেৰ আছে, ৰাইট? সংস্কাৰ লাগিব আপুনি ক'ব, নহ'লে তেখেতে আমাৰ চাটা আমি বন্ধ কৰি দিম। তেওঁ কাম নকৰো, মই খুব বেছি 3 মাহ 2 মাহ আপুনি ক'ব বিল আছিল না অসম মানে এইটো নহয় যে আপোনালোকে মানে আমি শুই বহি থাকিম দেই, সেইটো কথা কৈ দিছোঁ। সেইজনৰ বয়স হ'ল আপোনাৰ দেউতাৰ বয়স হ'ল, হয়নে? যদি এজন যদি মালিকে যদি ব্যৱসায় কৰা মানুহে যদি কাষ্টমাৰ কেনেকৈ ব্যৱহাৰ কৰিব তাক যদি নাজানে তেতিয়াহ'লে এনেকুৱা ব্যৱসায় বন্ধ কৰি দিয়ক। গাল ছিঙি দিম, তোৰ দাঁত ছিঙি দিম। তেখেতৰ কেছ আছে, আছে নে নাই? আছে নে নাই কেছ? কেছ আছে। আপোনালোকে তেওঁ কিয় শিকাব? কৈছো শিকাইছো নিশিকে গম পাইছে না? মই কিবা কৈছো আপোনাৰ সন্মুখত যদি আপোনাৰ এজনী অসমীয়া ছোৱালী এনেকে যদি অসমীয়া অলপ বেয়াকে কৰে, মই তেখেতক বহাই আছো। ইয়াৰ আগতেও ইয়াতে কাষ্টমাৰক মাৰপিট কৰাত কেইবাটাও তেনেকুৱা উদাহৰণ আছে। আপুনি জানে চাগে আগতে হৈছে। তোমালোক কি গুণ্ডা নেকি? গুণ্ডা পঢ়ি আহিছে নেকি? মই অসমীয়া, এখেতক ক'লো অসমীয়া। অসমীয়া মালিকটো অসমীয়া নহয়। মিয়া মাটি আছে, 50টা ল'ৰা মাটি দিয়ে, মাটি দিব এনেকে মিয়া। ইয়াত অসমত মিয়া পদ নচলিব, ইয়াত মিয়া পদ নচলিব। না না, বেয়া মালিকে যে বেয়া ব্যৱহাৰ কৰিছে সেইটো কথা মানে না না, আপুনি ভগৱান ভুলটো স্বীকাৰ কৰা নাই। আপুনি দেখিছে না? দেখা তেওঁ বেয়াকে ব্যৱহাৰ কৰিছিলে। লাঠি লগাটো আপুনি নিজে দেখিছে। তেওঁৰ কথা সম্পূৰ্ণ স্পষ্ট, একদম পুৰা ভিডিঅ' কৰা। আপুনি লাঠি লগাটো আপোনাৰ সন্মুখত দেখিছে। মই সঁচা কথা শুনক, মই সঁচা মিছা হ'ব বাৰু, কিন্তু চিচি কেমেৰাটো আপোনাক মিছা কথা নকয়। চিচি কেমেৰাটো মিছা কথা নকয়। ঘটনাটো কিয় সূত্ৰপাত হ'ল? টিভি কেমেৰা লাষ্ট টাইমটো মই গম পাইছো, যেতিয়া এখেতে ক'লে নেক্সট টাইম দিব আহিছে, মোক উলিয়াই দিব দিছে। সেইদিনাখন যে কাজিয়া চিচিটিভি কেমেৰা এতিয়া আজিৰ ঘটনা বাদ দিয়ক। আজিৰ ঘটনা। তাৰপিছত কি হ'ল, এখেতে নেক্সট টাইম মাল ল'ব আছে। মাল ল'ব হওঁতে এখেতে 300 টকা মাৰি দিছে। কৈছে 320 টকা দিব লাগিব, 20 টকাটো দে। কিবা কি দুয়োৰে এনেকা মই বেলেগ কাষ্টমাৰৰ লগত গুচিলোঁ, দুয়োৰে কিবা তৰ্কাটো কি লাগিল। তাৰপিছত এখেতে কিবা লাঠি এটা দাংছে আৰু এখেতক মালিকে। তাৰ মালিকটো কি নাম? মিৰি আলি। মালিকৰ লাঠি এটা থাকেই নেকি মাৰাকে? নাই, তাহলে এইগিলা ৰোৱা লাঠি এটা তাতে কওক বাকীখিনি কৈ যাব। বাকী কোদাল যে আছে, কোদালৰ নাল এডাল ৰৈছিল মানে, ৰোৱাতে আমি তাতে থৈ দিলোঁ আৰু।
আজি ৰাতিপুৱা 11:30মান বজাত আমি আচলতে ইয়াতে মোৰ কেইটামান ঘৰৰ বস্তু কিনিব আহিছিলোঁ আৰু মানে পাইপ এডাল কিনিব আহিছিলোঁ গাৰ্ডেনৰ, যোনডাল মানে স্কুটিত লৈ যোৱাটো সম্ভৱ নহয়। সেইকাৰণে মই ক'লোঁ যে কাটি দিয়ক। দোকানীজনে কাটি দিবলৈ অমান্তি হয়। মই ক'লোঁ তেতিয়াহ'লে মই নিনিওঁ, আপুনি মোক পইচাটোকে ঘূৰাই দিয়ক। তেওঁ পইচাটো ঘূৰাই দিয়াটো বাদে তেওঁ লাঠি এডাল উলিয়াই আমাক অশ্লীল মানে কিবা কিবি ইমানেই বেয়াকৈ কৈছে যে মই বৰ্তমান ক'ব নোৱাৰোঁ, মোৰ নিজৰ মুখেদি সেইবোৰ কথা নোলায় কেতিয়াও। লগতে মোৰ হ'বলগীয়া স্বামী তেওঁক এটা মস্ত এনেকৈ লাঠি উলিয়াই পেলাই, তেওঁৰ লগতে লাঠিডাল থাকেই, সেইডাল উলিয়াই পেলাই তেওঁক মাৰিছে। তেওঁ হাতত লাগিছে অলপমান আৰু তাৰপিছত আমি আচলতে লৈয়ে গ'লোঁ বস্তুখিনি, কাৰণ সেইটো সময়ত আমি একদম অসহায় অৱস্থা দুজনে আছিলোঁ, লাঠি চাঠি যিহেতু উলিয়াইছে। গতিকে মই লগে লগে মই বিল আছিফ থানাৰ গুৱাহাটীৰ শাখাক মই খবৰ দিওঁ এই বিষয়ে। আৰু তেওঁৰ কথা বতৰা লাগিছিলে যে তেওঁ বিহাৰী সম্প্ৰদায়ৰ বা এনেকুৱা হ'ব হয়তো। আৰু আমি দুজন একদম অসহায় অৱস্থাতহে পৰি পেলাই আমি আচলতে লাচিত থানাক খবৰ দিলোঁ আৰু তেওঁলোকে আহি বৰ্তমান এতিয়া আমাৰ লগত সহযোগ কৰিছে। আমি দোকানৰ সন্মুখতে তেওঁৰ লগত আছোঁ। দোকানৰ কৰ্মচাৰীজনেও গোটেইখিনি কথা দেখিছে, তেওঁ কৈছে আৰু তেওঁ যথেষ্ট তেওঁ ৰখাবলৈ চেষ্টা কৰিছিলে, কিন্তু মানুহজন একদম উত্তাৱল হৈ আছিলে সেইটো সময়ত। আৰু এতিয়া মানুহজন বৰ্তমান এতিয়া যেতিয়া আহিছোঁ আমি কথা পাতিবলৈ, তেওঁ নাই দোকানত আৰু তেওঁক ফোন কৰি মতা হৈছে, এতিয়া চাওঁ কি হয়।